Hello everyone. In our last two classes, we have discussed two very important theories. One of them is cognitive development theory given by Jean Piaget, and the other is moral development theory given by Kohlberg. He duta important theory ami discuss korilu, and both are important for B.Ed candidates as well as the C.Ted candidates. Okay, so today we are going to learn another very important concept, that is our zone of proximal development given by Lev Vygotsky. So Lev Vygotsky eta theory disile etu zone of proximal development. Hetu bostu amar C.Ted ba B.Ed karone bahut beshi important. So first of all, who was Vygotsky? Vygotsky kun asil? He was a Russian psychologist and he followed the constructivism approach. In our earlier class, I have discussed about the constructivism approach as well as inactivism approach. Amar duta approach ase. Inactivism approach is concerned with the teacher-centric approach, and constructivism approach is concerned with the student-centric approach. Inactivism at ki hoy teacher jone main that teacher jone pohabo, teacher e bujabo, that student or eku role na thake. But constructivism approach is totally student-centric approach, and knowledge is constructed on the basis of the prior knowledge and experience of the children. Tamane constructivism approach ki kore notun knowledge eta dibole joar agot etu soa hoy je already hihotor kiman kini experience ase আৰু হিহতৰ প্ৰিভিয়াস নলেজ কি আছে তাৰ ওপৰত বেস কৰিহে নতুন নলেজ হিহতক দিবলৈ চেষ্টা কৰা হ'ব। কিন্তু নতুন নলেজটো টিচাৰে ডাইৰেক্ট নিদিয়ে, কি কৰে হিহতক নেচাৰেল সেটিংছৰ পৰা শিকিবলৈ দিয়া হয়। তাৰ মানে হিহতক এটা ফ্ৰীডম দিব লাগে, এনেকুৱা এটা এনভায়ৰনমেন্ট হিহতক প্ৰভাইড কৰিব লাগে যাতে হিহতে নিজে এক্সপেৰিয়েন্স নিজৰ এক্সপেৰিয়েন্সৰ থ্ৰু দি শিকিব পাৰে। আৰু ফ্ৰীডমটো এনেকুৱাকে টিচাৰজন তাত হয়তো গাইড হিচাপত থাকিব, কিন্তু তেওঁ এনেকুৱা ফ্ৰীডমটো এনেকুৱা হ'ব লাগে যে ষ্টুডেণ্টে যি বস্তু এক্সপেৰিয়েন্স কৰিছে সেই বস্তুখিনি বা সেই কথাখিনি বা ফাইণ্ডিংছখিনি আহি যাতে টিচাৰৰ লগত হওক বা পেৰেণ্টছৰ লগত হওক বা গাইডৰ লগত হওক শ্বেয়াৰ কৰিব পাৰে। তো ভিগটস্কাই সেইটো কৈছিল যে সেনেকুৱা প্ৰচেছত শিকা নলেজবোৰ আমাৰ পাৰ্মানেণ্ট হয়। তাৰমানে আমি কেতিয়াও নাপাহৰোঁ, কাৰণ আমি নিজে এক্সপেৰিয়েন্স কৰিছোঁ বস্তুখিনি। তো নিজে এক্সপেৰিয়েন্স কৰা বস্তুবোৰ আমাৰ বহুত দিনলৈকে আমি হয়তো কেতিয়াও নাপাহৰোঁ বা বহুত দিনলৈকে আমাৰ মনত থাকে। সেইকাৰণে তেওঁ সেইটো এপ্ৰ'চ ফ'ল' কৰিছিল। এতিয়া চাওঁ হোৱাট ইজ জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। ঠিক আছে, এতিয়া আমি ছাপ'জ আজিৰ দিনটোলৈকে আমাৰ নলেজ কিমান আছে আমি যদি ভাবি চাওঁ, তেতিয়া আমি ভাবিম যে আমি ইমানখিনি বস্তু জানো। এই চাৰ্কলটোৰ সমান বস্তু আমি আজিৰ ডেটত আমি ইমানখিনিলৈকে ছাপ'জ আমাৰ নলেজ আছে। আমাৰ আজিলৈকে যিমানখিনি নলেজ আছে, কাইলৈ বা পৰহিলৈ বা কেইদিনমানৰ ভিতৰত সেই নলেজতকৈ আৰু বেছি নলেজ আমি পাব পাৰিমনে? মানে আমাৰ নলেজ বঢ়াৰ চান্স আছেনে? আছে, কিয় নাথাকিব ন? আজিকালি ইমান সোৰ্স আছে, আমি যিকোনো মুহূৰ্তত আমি আমাৰ নলেজ এক্সপাণ্ড কৰিব পাৰিম। তাৰমানে আমাৰ এতিয়ালৈকে যিমানখিনি নলেজ আছে সেই নলেজখিনি যদি আমি বঢ়াব বিচাৰিছোঁ, তেতিয়াহ'লে আমি কি কৰিম? আমি গাইডেন্স ল'ব পাৰোঁ। কাৰ গাইডেন্স ল'ম? আমাৰ পেৰেণ্টছৰ গাইডেন্স ল'ব পাৰোঁ, নহ'লে আমাৰ টিচাৰৰ গাইডেন্স ল'ব পাৰোঁ, নহ'লে যিকোনো এল্ডাৰৰ গাইডেন্স ল'ব পাৰোঁ। যেতিয়া আমাক কোনোবাই কাম এটা কৰিবলৈ গাইডেন্স দিব, তেতিয়া কি হ'ব? আমাৰ নলেজৰ লেভেলটো অলপ হ'লেও অলপকৈ বাঢ়ি যাব। এতিয়া ছাপ'জ আমি আগত ইমানখিনি কথা জানিছিলোঁ, এই সৰু চাৰ্কলটোত যিমানখিনি আছে আমি সিমানখিনি কথা জানিছিলোঁ। এতিয়া আমাক যেতিয়া গাইড কৰা হ'ল, আমাক যেতিয়া কোনোবাই গাইডেন্স দিয়াৰ পিছত আমি এতিয়া আমাৰ নলেজৰ চাৰ্কলটো বাঢ়ি গ'ল। তাৰমানে আমি এতিয়া বেছি বস্তু জানিলোঁ। তেতিয়াহ'লে আমি যদি ডিফাৰেঞ্চটো জানিব বিচাৰোঁ, এতিয়া তাৰমানে আগতে যদি ছাপ'জ আমি বোলে 10লৈকে জানিছিলোঁ, এতিয়া বোলে আমি 30লৈকে জানো। 30লৈকে কেনেকৈ জানিলোঁ? কোনোবাই আমাক হেল্প কৰিলে শিকিবলৈ। তো আমি এতিয়া 30লৈকে জানো। তাৰমানে আমি আগতে জনা আৰু এতিয়া জনাৰ মাজত কিমান ডিফাৰেঞ্চ আছে? 20 ডিফাৰেঞ্চ আছে। সেই 20 ডিফাৰেঞ্চটো কোনখিনিত আহিব? 20 ডিফাৰেঞ্চটো এইটো, এই ডিফাৰেঞ্চটোত সোমাই আছে 20 ডিফাৰেঞ্চটো। বুজি পাইছা? আৰু এই ডিফাৰেঞ্চ এৰিয়াটোকে কয় জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। বুজি পাইছা? ডেট মিনছ জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ইজ দ্য ডিফাৰেঞ্চ। সেইটো হৈছে এটা আমাৰ ডিফাৰেঞ্চটো। কোনটো ডিফাৰেঞ্চ? আগতে আমি কিমান জানিছিলোঁ আৰু বেলেগে হেল্প কৰাৰ পিছত আমি কিমানখিনি জানিলোঁ,
সেই দুটাৰ মাজত যিখিনি ডিফাৰেন্স ওলাইছে সেইটোৱে হৈছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ইয়াত আৰু এটা সাৰ্কেল থাকিব এই থাৰ্ড সাৰ্কেলটো কিহৰ হয় এই থাৰ্ড সাৰ্কেলটো কোনোবাই গাইড কৰাৰ পিছত আমি আৰু অলপ বেছি জানিছোঁ ঠিকেই কিন্তু আমি গোটেইবিলাকতো জানি যোৱা নাই কাৰণ নলেজ বুলি ক'লে বহুত বস্তু আছে তাত হয় নাই গোটেইবোৰ শিকাটোতো আমাৰ কাৰণে এতিয়া আমিতো এদিন বা দুদিন বা 10 বছৰ 20 বছৰৰ ভিতৰত আমি সবটো শিকি নাযাওঁ আমাক লাগিলে যিমান গাইড কৰক আমাৰ নলেজটো বাঢ়ি গৈ থাকিব কিন্তু আমি গোটেইখিনি নলেজ পালোঁ বুলি কেতিয়াও ক'ব নোৱাৰোঁ সেইকাৰণে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টত কি কৰে এনেকৈ 3টা সাৰ্কেল দেখুওৱা হয় ফাৰ্ষ্ট সাৰ্কেলটোত হৈছে মই কিমানখিনি জানো মই নিজে কিমানখিনি জানো সেকেন্ড সাৰ্কেলটোত আহিব বেলেগে হেল্প কৰাৰ পিছত মই এটা কিমানখিনি জনা হলো আৰু থাৰ্ডটোত কি আহিব থাৰ্ড সাৰ্কেলটোত আহিব মই এতিয়াও নজনা বাকি আছে যে সেইখিনি থাৰ্ড সাৰ্কেলত আহিব তো এই সেকেন্ড সাৰ্কেলটোৱেটো ডিফাৰেন্সটো বুজাই আছে আগতে মই যিমানখিনি জানিছিলোঁ আৰু বেলেগে গাইড দিয়াৰ পিছত মই যিমানখিনি জানিলোঁ সেই ডিফাৰেন্সটোৱে হৈছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ইয়াত এইটো ডায়েগ্ৰামত চোৱাচোন সেইটোৱে মই কোৱাটোৱে যে এতিয়া কোনোবা চাইল্ড এটাৰ এতিয়া এচিভমেণ্ট এইখিনি যেতিয়া টিচাৰে গাইড কৰিলে সি আৰু অলপ বেছিকৈ এচিভ কৰিব পাৰিলে গতিকে ডিফাৰেন্স কোনখিনি বুলি ক'লে আমি কি ক'ম এই মাজৰ যোনটো মই ফুটফুটকৈ দি দিছোঁ এই মাজৰ পৰ্চনটোৱে তাৰ ডিফাৰেন্সটো হয়নে সেই মাজৰ পৰ্চনটোৱে হ'ব জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট আৰু গাইড কৰাৰ পিছত আৰু অলপ জানিলে হয় কিন্তু নজনা বস্তু আৰু বহুত বাকী আছে গতিকে থাৰ্ড সাৰ্কেলটোত হৈছে সেই নজনাখিনি হৈ গ'ল এইটোৱে হৈছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট এতিয়া আমাৰ CTET-ত এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে অলপ কনফিউজিঙো হয় যদি আমাৰ কনচেপ্টটো ভালকৈ নাথাকে হেতু কি হয় এই ডায়াগ্ৰামটোত চোৱাচোন ইয়াত দুটা বস্তু মেনশ্যন কৰা আছে এটা হৈছে ZPD মিন্স জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট এটা আছে স্কেফল্ডিং এই স্কেফল্ডিং ৰিলেটেড কুৱেশ্যন খুব আহে স্কেফল্ডিং মিন্স কি ZPD বুলি ক'লে কি হ'ব ইট ইজ দ্য ডিফাৰেন্স এই ডিফাৰেন্সটো বুজাই আছে আগত আমি কিমান জানিছিলোঁ এতিয়া আমি কিমান বেছি জানিলোঁ তাৰমানে এতিয়া জনা আৰু আগৰ জনাখিনিৰ মাজত ডিফাৰেন্স যিটো আহিছে সেইটো হৈছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ঠিক আছে আৰু স্কেফল্ডিং মিন্স আমি যে এতিয়া আগতকৈ যে বেছি জানিছোঁ কেনেকৈ জানিছোঁ কাৰণ আমাক কোনোবাই হেল্প কৰিছে আমাক টিচাৰে আমাক কিবা ৰিসোৰ্স প্ৰভাইড কৰিছে আমাক টেকনলজিয়ে হেল্প কৰিছে হয় না কোনোবাই আমাক হেল্প কৰিছে সেই যে হেল্প কৰাটো সেই টেকনলজি হওক বা ৰিসোৰ্স হওক বা টুলছ হওক সেই যিটো হেল্প কৰা সেই হেল্প কৰাটো কয় দ্যাট ইজ স্কেফল্ডিং স্কেফল্ডিং মানে সেই প্ৰসেসটো আমাক যে কোনোবাই হেল্প কৰিছে বা সাপোৰ্ট কৰিছে সেইটো হৈছে স্কেফল্ডিং আৰু কোনোবাই সাপোৰ্ট কৰাৰ পিছত আমি এটা যিটো পজিশনত আছো যিটো অৱস্থাত আছো সেই অৱস্থাটোৰ লগত আমি আগত থকা অৱস্থাটো কম্পেয়াৰ কৰিলে আমাৰ যিমানখিনি ডেভেলপ হৈছে আগতকে এতিয়া আমাৰ যিমানখিনি ডেভেলপ হৈছে সেই ডিফাৰেন্সটো হৈছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট তো জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট বুলি ক'লে সেই ডিফাৰেন্সটো আহিব আৰু স্কেফল্ডিং বুলি ক'লে আমাক কোনোবাই যিখিনি হেল্প বা সাপোৰ্ট কৰিছে সেইখিনি হ'ব স্কেফল্ডিঙত আহিব ঠিক আছে তো ইয়াৰ ৰিলেটেড সেইকাৰণে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ ৰিলেটেড কুৱেশ্যন যেতিয়া আহিব বহুত ভালকৈ কুৱেশ্যনটো পঢ়ি ল'ব লাগিব তো ইয়াত চোৱাচোন ইট ইজ taken from your 2019 December CTET এইটো ডিসেম্বৰ CTET-ত আহিছিল It is according to Vygotsky when adults adjust the support to extend the child's current level of performance যেতিয়া এডাল্টে আমাৰ কাৰেন্ট চাইল্ডৰ কাৰেন্ট লেভেল মানে বৰ্তমান যিটো লেভেলত আছে সেই লেভেলটোৰ পৰা এক্সটেন্ড কৰিবৰ কাৰণে সেই লেভেলটোৰ মানে তাৰ নলেজটো এক্সটেন্ড কৰিবৰ কাৰণে আমাক যেতিয়া এডাল্টে সাপোৰ্ট দিছে সেই সাপোৰ্টটো কি বুলি কয় তো সেই সাপোৰ্টটো কি বুলি কয় সেই সাপোৰ্টটো ক'ব স্কেফল্ডিং হল আমাক কোনোবাই যিটো সাপোৰ্ট কৰিছে কোনোবাই যিটো হেল্প কৰিছে আমাৰ নলেজ বাঢ়িবৰ কাৰণে সেই হেল্প কৰাটোক কয় স্কেফল্ডিং আৰু যদি কয় যে হেল্প কৰাৰ পিছত আমাৰ যিমানখিনি এটা ডিফাৰেন্স যিটো আহিলে সেই ডিফাৰেন্সটো কি বুলি ক'লে হেতু আহিব জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ঠিক আছে তো এইখিনিলৈকে ভাবিছোঁ কনচেপ্টটো ক্লিয়াৰ হৈছে ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰি দিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা তাৰ লগতে আমি আগৰ ক্লাছত যে পঢ়িছিলোঁ কোহলবাৰ্গ থিওৰি অফ মৰেল ডেভেলপমেণ্ট পঢ়িলোঁ নহয় তাৰ ৰিলেটেড কুৱেশ্যন এটাও চাই লওঁচোন 2019-তে আহিছিল ডিচেম্বৰত পাৰ্ট 2 তো ইয়াত কৈছে নূৰ এই কুৱেশ্যনটো মই এনেই বুজাই দিছোঁ নূৰ বুলি ছোৱালীজনীয়ে কি কৈছে যে তাই তানিয়াক কৈছে নূৰে মানে আজি টিফিন নিবলৈ পাহৰিলে তো তানিয়াক কৈছে যে মইতো মোৰ টিফিনটো তোমাৰ লগত শ্বেয়াৰ কৰিছিলোঁ
গতিকে যোৱাকালি মই মোৰ টিফিনটো তোমাৰ লগত শ্বেয়াৰ কৰিছিলোঁ, গতিকে আজি মই টিফিন আনিব পাহৰিছোঁ, তো আজি তুমি মোৰ লগত শ্বেয়াৰ কৰিব লাগে। তো সেনেকৈ কৈছে নুৰে। তো ইয়াত সুধিছে, গতিকে কহলবাৰ্গৰ যিকেইটা ষ্টেপ আমাক যিকেইটা লেভেল দিছিলে সেই লেভেলৰ কোনটোত পৰিব এই কথাখিনি, কোনটো লেভেলত পৰিব। কহলবাৰ্গেতো আমাক 3টা লেভেল দিছিলে, লেভেলকেইটা কি আছিলে, প্ৰি কনভেনশ্যনেল, কনভেনশ্যনেল এণ্ড পোষ্ট কনভেনশ্যনেল হ'ল। গতিকে এইটো আমাৰ টোটেলি কি ৰিলেটেড হ'ব, এইটো আমাৰ কমপ্লিট আমাৰ এক্সচেঞ্জ, যোনটো আমাৰ এক্সচেঞ্জ বুলি এটা আছিলে নহয় লেভেলৰ আণ্ডাৰত, এটা ফাৰ্ষ্ট লেভেলৰ আণ্ডাৰত এটা ষ্টেপ আছিলে এক্সচেঞ্জ, এইটো তাৰ আণ্ডাৰতে আহিব। গতিকে ইয়াৰ আনচাৰ হ'ব 4। ঠিক আছে, আৰু খালি এইটো প্ৰি কনভেনশ্যনেল আহিব লাগিছিল, প্ৰিটো ইয়াত থাকি গৈছে মেবি। প্ৰি কনভেনশ্যনেলৰ এক্সচেঞ্জ বুলি যিটো ষ্টেজ আছে সেইটো লেভেলত আহিব। তো অপশ্যন 4 ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, আৰু মই জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, তাৰপিছত পিয়াজেৰ যিটো থিয়ৰী আমি কালি পঢ়িলোঁ, আৰু মৰেল ডেভেলপমেণ্ট ৰিলেটেড কুৱেশ্যন যি আহিছে CTET-ত, মই এটা ভিডিঅ' বনাই সোনকালে দিম যদি তোমালোকে বিচাৰা। ঠিক আছে, থেংক ইউ।